এনিভাৰত 24লৈ সকলো দৰ্শক মই স্বাগতম জনাইছোঁ। যিহেতু আজি 4 দিন ধৰি আপোনাৰ সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটাতে বানে যি তাণ্ডৱ সৃষ্টি কৰিছিলে, বানে যি আপোনাৰ অনিষ্টখিনি কৰিলে, মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ বুঢ়ীডিহিং নৈ কাষতে থকা এখন গাঁও, দিহিংপুৰীয়া গাঁও। আৰু মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিব। মোৰ বৰ্তমান মোৰ সতীৰ্থই দেখাব চেষ্টা কৰিছে যে এইখন হৈছে আপোনাৰ মাৰ্ঘেৰিটাৰ মাজমজিদি যোৱা দিহিংপুৰীয়া গাঁও। দিহিংপুৰীয়া গাঁৱৰ কাষতে লাগি থকা বুঢ়ীডিহিং নৈ। আৰু আপোনালোকে দেখিবলৈ পাইছে যে এই নৈৰ পানী যথেষ্টখিনি কমিছে। আজি যোৱাকালি ৰাতিৰ পৰা আজি পুৱা হোৱাৰ পৰা দেখিবলৈ পোৱা গৈছে যে যথেষ্টখিনি আপোনাৰ পানী কমিছে। আপোনাৰ যিহেতু এতিয়া বৰ্তমান আপোনাৰ বিপদমুক্ত যি সীমাৰ পৰা যথেষ্টখিনি আপোনাৰ নৈ পানী কমিছে। আৰু মোৰ সতীৰ্থই আৰু এটা দেখাব, এইফালে এই চাইডে সমগ্ৰ আপোনাৰ পৰিৱেশটো দেখাব চেষ্টা কৰিব। এইখন হৈছে আপোনাৰ দিহিংপুৰীয়া গাঁও। এই দিহিংপুৰীয়া গাঁও যথেষ্ট পানীৰ ওপৰত আছিলে। আজি ধৰি আপোনাৰ আজি 4 দিন ধৰি যথেষ্ট ইয়াত থকা বাসিন্দাই যথেষ্ট কষ্ট পাইছিলে। তেওঁলোকে যিহেতু আজি 3 দিন ধৰি তেওঁলোকে আপোনাৰ শিবিৰত আছিলে। তেওঁলোকে য'ত আপোনাৰ ৰিলিফ কেম্প বহিছিলে, ওচৰতে কাষতে আপোনাৰ শিবিৰ আছে। এই শিবিৰত তেওঁলোকে আছিলে যথেষ্ট কষ্টৰে। আজি 2 দিন ধৰি তেওঁলোকে তাত আছে। আপোনাৰ এতিয়া বৰ্তমান যিহেতু দেখিবলৈ পোৱা গৈছে যে মাৰ্ঘেৰিটাত আপোনাৰ বানৰ তাণ্ডৱ কিছু কমিছে। তথাপিও ক'ব লাগিব যে বানে যথেষ্টখিনি আপোনাৰ অনিষ্ট কৰিলে। ঘৰ দুৱাৰ পৰা ধৰি আপোনাৰ যিমানখিনি আপোনাৰ ইয়াত খেতি মাটি আছিলে বা যিমানখিনি আপোনাৰ খেতি মাটিকে ধৰি আপোনাৰ পশু পৰা ধৰি মানুহৰ ঘৰ দুৱাৰ বহুতখিনি অনিষ্ট কৰিলে বানে। আপোনাৰ ক'ব লাগিব যে আৰু এটা কথা স্পষ্টকৈ ক'ব লাগিব যে মাৰ্ঘেৰিটাত বহুত অনিষ্ট হ'ল। অকল দিহিংপুৰীয়া গাঁও বুলিয়ে নহয়, মাৰ্ঘেৰিটাত বিভিন্ন ধৰণৰ আপোনাৰ বিভিন্ন গাঁও আছে, যেনে মাকুমকিলা, উলুপ, নগাপথাৰ, ইনথেম, আনকি আপোনাৰ মাৰ্ঘেৰিটাৰ বজাৰতো আপোনাৰ অনিষ্ট কৰিলে বানে। আপোনাক যিহেতু আপোনাৰ যথেষ্টখিনি মানুহক কষ্ট দিলে, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে পৰিস্থিতি খাম কাটিছে। এতিয়া বিপদমুক্ত বাহিৰত আছে। আমি আশা কৰিম যাতে এই বিপদ মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ অসমতে যাতে এই বিপদ সোনকালে আঁতৰি যায়। তাকে কৈ মই মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতি, এনিভাৰ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।